গুড ইভিনিং সকলো ৰাইজক। আজি মই ছুটি অহা প্ৰায় একমাহ সম্পূৰ্ণ হ'ল। কাইলৈ আকৌ নিজৰ কৰ্মস্থলীলৈ উভতিব লাগিব। গতিকে আজি মিছেছে কিবা আৰু বিদায় দিব আৰু এয়া আমাৰ মিছেছে মাংস বনাই আছে। মাংস চাব পাৰে এইটো মটন আলু এতিয়া ৰেডি হৈ আছে আৰু আমাৰ ৰেডি কৰি আছে। আজি তাৰমানে মটন খাই কালি ডিউটিলৈ উভতিব লাগিব। ছুটি একমাহৰ ছুটি শেষ। আমি মটন খাবলৈ আলহীও মাতিছোঁ। এয়া আমাৰ সৰু ভাইটি হৰেশ্বৰ নাথ আৰু এইটো আমাৰ সৰু ভণ্টি অনিতা নাথ। চবে একেলগে এসাঁজ খাই বিদায় দিম আৰু আজি কাইলৈ ৰাতিপুৱা হয়তো ইহঁতে সোনকালে নুঠিব পাৰে। মই সোনকালে উঠি আৰু ডিউটিলৈ নিজৰ কৰ্মস্থলীলৈ আৰু ৰাওনা হৈ যাম। আমাৰ মটনৰ প্ৰস্তুতি চলি আছে। পিঁয়াজকণ ভাজিছে, আলুটো ফ্ৰাই কৰি তুলিছে আৰু নাই আৰু আধা ঘণ্টামানৰ পিছত আমাৰ সকলো ৰেডি হৈ যাব। ধুনীয়াকৈ চবে এসাঁজ খাম, খাই ডাইৰেক্ট কালি নিজৰ কৰ্মস্থলীৰ পিছত। চাওক গাইজ, মটন ৰেডি হৈ আছে। পিছে ধুনীয়াকৈ মটনটো বনাই আছে দেই, সোৱাদ হ'ব খাই। আৰু এটা গাইজ, আমাৰ এটা ঘৰত ধুনীয়া বস্তুৱে বাল হৈছে, চাব পাৰে আপোনালোকে। এইটো ৰাইজসকলে কমেণ্ট কৰি জনাবচোন এইটো কোনটো প্ৰজাতিৰ মৌটো হয়।